ইতিমধ্যে মাফিয়া থানাত হাজির হব সেই পাক মুহূর্তত ইয়াতে চাক কিমান মনত বেদনা লৈ গান গাইছে ইফালে কাৰ্বি খন্তাৰ প্ৰেসিডেন্ট সেক্রেটারি সিহঁতে তালি বজাইছে কত রং বেরঙ্গের গানে গাইলাম আমি থাইকা দুনিয়ায় অসমীয়া হিচাপে আপুনি কি কব চাওক মহিলাগৰাকী একেবাৰে সহজ সৰল বাইদেউক মই যিখিনি মুহূৰ্তৰ পৰা পাইছো মোৰ বিবেকে কয় তেখেত এগৰাকী শিল্পী মানুহ শিল্পী কোনো জাতি ধৰ্ম নাই কিন্তু আৰু তেখেতে ভাষা এটা কৈছে ভাষাটো তেখেতে জন্ম কৰি ধৰক ভাষাটো বাংলাত কৰে অসমীয়া ভাষাটো তেখেতে গাত এটা গাব লৈছে কোনোবা কিছুমান শব্দ থাকে না উচ্চাৰণটো অকণমান হ'ব পাৰে তাকে লৈ যদি কোনোবাই যদি তেখেতৰ এগেইনষ্টত কিবা কৈছে সেইটো মই ভাল লগা নাই আপোনাৰ ভাল লগা নাই লগা নাইতো কাৰণ কিয় তেখেতে বাইদেউৰ মতে মই যিখিনি শুনিলো তেখেতে যিখিনি ক'লে মই হাৰমনিয়ামত আছিলো যিখিনি ক'লে তাততো কোনো মই বিচাৰি পোৱা নাই তেখেতক এগেইনষ্টত যোৱাটো অসমত আমি সকলো জাতি জনগোষ্ঠী মিলি অসমীয়া নহয় জানো নিজৰ মাতৃভাষাটোত কিছুমান অসমীয়া ক'বলৈ যাওঁতে উচ্চাৰণ অলপ ইফাল সিফাল হয় তাকে লৈ যদি কিছুমানে যদি ক্ৰিটিচাইজ কৰে সেইটোতো ভাল নহ'ব এজন শিল্পীক অপমান কৰা নহ'ব প্ৰথমতে কিছুমানে ক্ৰিটিচাইজ ৰষ্ট কৰিছিলে এতিয়া যাওঁতে একেবাৰে কেছ হৈ গ'ল মই ক'লো শিল্পী এগৰাকী তেখেতসকলে যদি তেনেকে কৈছে তেওঁ অপমান কৰিছে শিল্পী মানে নগাঁৱৰ শিল্পী সমাজেই মানে কেছ কৰিছে সেইটো মই কৈছো ময়ো কাৰণে গীত ভাল পাওঁ ময়ো গাওঁ মাজে মাজে ক'ৰবাত কিবা গীত কিন্তু তেনেকে নহয় মই যদি আজি মোক কোনোবা এটা বাংলা গীত গাব দিয়ে হয়তো মোৰ তাতো উচ্চাৰণ ভুল যাব পাৰে ভুল হ'ব পাৰে কাৰণ মই অসমীয়া কৈ থকা ল'ৰা হয় এইটো কথা সঁচা তেনেকে হয়তো বাইদেউৰ ক'ৰবাত হয়তো কিবা এটা লয় তাল কিবা এটা ক'ৰবাত কিবা এটা হৈছেগৈ নহয় জানো তাতে যদি কোনোবা তাতে যদি আৰু ইমান ডাঙৰ হেৰাসমেন্ট যদি আমাৰ জাতিৰ মাজত সম্প্ৰীতি নাহিব না আমাৰ মাজত সম্প্ৰীতি হেৰাই যাব মোৰ মতে তেওঁক উৎসাহ দিব লাগে তুমি আৰু ভালকে শিকা তাক অকণমান বুজাব লাগে মটিভেট কৰিব লাগে তুমি এইটো শব্দ ভুল হৈছে তুমি এইটো শব্দ শুধৰণি কৰিবলৈ চেষ্টা কৰা তেতিয়া আৰু ভাল লাগিব মোৰ মতে ডাইৰেক্ট মানে ধৰক আপোনালোকে যদি আমাক যদি কিবা এটা ভুল কেছে যদি কৰি দিয়ে মই নিজে আগবাঢ়িব নোৱাৰিম আৰু আমাৰ জাতিখন আগবাঢ়িব নহয় জানো বাৰু তেখেতৰ ওপৰত কোনোবা যদি ক্লেইম কৰিছে মোৰ আত্মবিশ্বাস তেখেত জয় হ'ব তেখেতে মানুহ মাৰা নাই না তেখেতে গীতেটো বিশ ভাগ বিয়া পোৱা নাইতো এই হিন্দু বেয়া এই মুছলিম বেয়া কোৱা নাই এতিয়া মোৰ সন্মুখত যিটো গীত গালে আমি হিন্দু মুছলিম একে ভাই নহয় জানো আমাৰ কোনো জাতি ভেদ নাই তেখেতে গীততে পালো এনেকুৱাকে শিল্পী যদি কোনোবা বেলেগ এটা প্ৰচেছত নি পেলাই ক'ৰবাত কিবা কৰে সেইটোতো আৰু দুখৰ কথা কত রং বিরঙ্গের গান গাইলাম আমি থাইকা দুনিয়ায় কত মানুষ দেয় রে কষ্ট কত মানুষ দেয় রে কষ্ট বাগির মনে রং বিরঙ্গের গানে গাইলাম আমি থাইকা দুনিয়া হিন্দু মুসলিম বাগ করলাম না হিন্দু মুসলিম বাগ করলাম না এক মতে রইলাম কত রং বিরঙ্গের গান গাইলাম আমি থাইকা দুনিয়া চাওক বৰবহাট কাৰ্বি সমাজৰ ওচৰত বঙালী মানুহ জমা হৈছে বৰবহাট মোৰ গাঁৱত মোৰ ঘৰৰ ওচৰত মাফিয়া ইতিমধ্যে গান গাইছে ইতিমধ্যে মাফিয়া থানাত হাজিৰ হব সেই পাক মুহূৰ্তত ইয়াতে চাওক কিমান মনত বেদনা লৈ গান গাইছে ইফালে কাৰ্বি খন্তাৰ প্ৰেসিডেন্ট সেক্রেটারি সিহঁতে তালি বজাইছে সিহঁতৰ সন্মুখত মানে কিছু সময় পাছত থানাত যাব থানাত হাজিৰ হব সেই মুহূৰ্তত চাওক এগৰাকী মানে যাৰ ওপৰত কেছ হয় তাৰ মনত কিমান ভয় থাকে কিমান তাৰ মনত মানে এটা ভয় থাকে সেই ভয় লৈ এতিয়া মানে সেই মুহূৰ্তত গান গোৱাটো সম্ভৱ নহয় কিন্তু সেই মুহূৰ্তত গান গাইছে সকলোকে মানে আমোদ দিছে বুলি ক'ব লাগিব আৰু গান চাওক মহিলাগৰাকী যেনেদৰে কাঁচা বাদামৰ একো নাই ভাইৰেল এইফালে ৰাণু মণ্ডলৰ কি আছে একো নাই ভাইৰেল আজি চাওক মহিলাগৰাকীৰ কি আছে মহিলাগৰাকীৰ গান ইমান ফেমাস নহয় যে একেবাৰে বলিউড বা অসমৰ ইমান সেলিব্ৰিটিৰ নিচিনা গানৰ সুৰ নাই কণ্ঠ নাই একো নাই কিন্তু ভাইৰেল কিয় মহিলাগৰাকী ভাইৰেল মানে ভাইৰেলে মানে এতিয়া ডিজিটেল যুগ যোন এবাৰ গৈছে ভাইৰেল হৈছে কাঁচা বাদাম ৰাণু মণ্ডলৰ দৰে যাব ভাইৰেল হ'ব যিগৰাকী ভাইৰেল মহিলাক বিচাৰি গোটেই অসমৰ ক্ৰেটৰ সাংবাদিকসকল ভিৰ হয় এই মহিলাগৰাকী আজি মনত ইমান বেদনা লৈ মানে থানাত যোৱাৰ আগ মুহূৰ্তত এনেদৰে গান গাইছে ৰাইজ সকলো জমা হৈছে আৰু আপোনালোকে মাফিয়াৰ কাৰণে শ্বেয়াৰ কৰি দিব যাতে অতি সোনকালে এই কেছৰ পৰা মুক্ত হয় আৰু আপোনালোকৰ মাজলৈ পুনৰ আহে
আহি পেলাই আপোনালোকক এনেদৰে আমোদ দিব পাৰে, এনেদৰে আপোনালোকক আনন্দ দিব পাৰে।